কোট কেতিয়া আৰু কেনেকৈ আহিছিলে? মই তাতে খেতি কৰিছোঁ গোদামত কেতিয়া, তাৰ পৰা কেতিয়া আহিলে? আজি আহিছে তাৰ পৰা। আজি তাৰিখটো কওক। আজি তাৰিখটোতো আমি নাজানো কিমান আছে বুলি। 24 তাৰিখ। কোনে আনিছিলে আপোনাক? কোনে আনিছিলে? মই ইয়াতে কৈ পেলাই আহিছো। তাকেতো আপোনাক আনিলে যে কোনে আনিলে? কাক কৈ আহিছিলে? আপুনি ইয়াত যে আহিলে যে আপুনি কেনেকৈ আহিলে? ইয়াত আহিম বুলি কেনেকৈ ভাবিলে? মই ভাবিছো এইটো মোৰ জন্মস্থান জাগা। মই যালে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে? আছে। বাৰ্থ চাৰ্টিফিকেটৰ জন্মৰ জেগা কি লিখা আছে? যাৰ পাছত উৰিয়ামঘাটত লেখা আছে। বাৰ্থ চাৰ্টিফিকেট দেখাব পাৰিব এতিয়া? পাৰিম। তো উৰিয়ামঘাটত আপোনাৰ জন্ম, আপুনি ইয়াত কেনেকৈ আহিলে? নহয়, উৰিয়ামঘাটত জন্ম নহয়, জন্মটো ইয়াতে হয় মানে তাতে ওলাইছে মানে। আপোনালোকৰ লগত গাড়ী কেইখন আহিছে লগত? আমি এইটো ক'ব নোৱাৰিম, আমি অকলে আহিছো এইটো জানো। আপোনাক ইয়াত মাতিলে কোনে? মাতিলে কোনে? কোনে মাতা নাই, মই নিজে। এই মানুহ ঘৰ আপোনাৰ কি লাগে? মামা লাগে আগৰ পৰাই আমাৰ। এইপিনে ঘূৰক। এই মানুহজন আপোনাৰ মামা লাগে? এইপিনে ঘূৰক। এইটো দাদা। আপুনি দাদা ক'লে, এইপিনে ভাই ক'লে, মানে সঁচাটো কোনটো হয়? এইটো মামা হয়। কওকচোন এতিয়া কি হৈছিলে আজি? এইটো আমাৰ দেউতাৰ ভাগিন হয়, উৰুংঘাটত থাকিছিলে। আগত তেখেতৰ দেউতা ইয়াতে আছিলে। আজি 20-25 বছৰ আগত ইয়াৰ পৰা গুচি গৈছিলে। এটা ৰাতিপুৱা ঘপক কৰি আহিলে। তাৰপিছততো মই লগালোঁ গামবুঢ়াক জনালোঁ। গাঁওবুঢ়াই কি ক'লে? গামবুঢ়া ক'লে যে বস্তুটো বেয়া হৈছে, এনেকৈতো সোমাব দিব নাপাৰে। দাদা আমাক মাল বস্তুখিনি থৈ বোলে সিহঁতে গুচি যাব। হেৰি আপুনিও জানে যে তেওঁলোক যে উচ্ছেদ হোৱা তাত, আপুনি ইয়াত কেনেকৈ জেগা দিলে থাকিবলৈ? এতিয়া চাওক, জাগা আমি দিয়া নাই। দিয়া নাই ইয়াত কেনেকৈ মাল নমালে? এতিয়া মাল নমাইছে, আমাৰে নিজৰ ভাই হয়, সেই বুলি আহিছে। এতিয়া নিজৰ ভাই ককাই বুলি আমি পৰিচয় দিছো। ৰহক আমাৰ যদি অসমৰ মানুহৰ যদি অসুবিধা হৈ আছে, তেতিয়া আমি সেই মানুহজনক ৰাখিব নোৱাৰিম, দিয়ে দিব লাগিব। সেইটো এতিয়া আমিতো আৰু আপোনাৰ তাত আহিছে যে হেৰি আমি জানিব পৰা মতে আপোনালোকক পুলিচে বা কোনোবা চালান এখন দিছিলে। চালানখনত লিখা আছে আপোনালোক ক'ত যাব? চালানখন ক'ত? চালানখন অনা নাই মই। চালানখন অনা নাই যে আপোনাৰ গাত দুখ। আপুনি কিয় অনা নাই? আপুনি হোৱাটছএপ কৰক। এইটো নাজানো দে বোলে কোন থানা পৰা চালানখন দিছিলে? এইটো উৰিয়ামঘাটত। আপোনাৰ কোনোবা চিনাকি আছে তাত? আছে। আপুনি হোৱাটছএপ কৰি খুজিব পাৰিব? হোৱাটছএপ কৰি খোজক। হোৱাটছএপ মোবাইলত খোজক। কেনেকে কম? চিনিয়ে নাপাওঁ। আপোনাক কালি এখেতে ফোন কৰিছিলে? ফোন কৰিছিলে? আপুনি মাল নমাব হাক দিছে? মাল নমাব হাক দিছে। হাক দিছো মানে দীঘালৈ কৈছে, মই কৈছো যে মালকেইটা ইয়াতে নমাব নালাগে, সিহঁতক পঠিয়াই দিয়ক, একদম ইমিডিয়েট পঠিয়াই দিয়ক। একজনৰ কাৰণে কিয় মানে আপোনাক 10 মিনিট ৰখিবলৈ কৈছিলে, গাড়ী খালী কৰিবলৈ মানা কৰিছিলে। আপুনি কি স্বাৰ্থত আপুনি গাড়ীখন খালী কৰিলে? নে আপুনি উস্তাদি মাৰিছে? গামবুঢ়াই কি কৰিব আপুনি ভাবিছিলে নেকি? তেনেকুৱা কোনো ভাবা নহয়। নাই, এতিয়াতো আমি গম পাইছো আপুনি গামবুঢ়া শুনক কথা নিজৰ দমত মাল কৰিলে। মই যদি তেনেকুৱা মানুহ হলে গামবুঢ়াক লগালগি নজনালো হলে, মই নিজৰ দমতে বস্তুটো নমাই দিলো হয় না? মই যদি তেনেকুৱা ভাবিলো হলে লুকাই বস্তুটো নমাই দিলো হলে গামবুঢ়াক লগালগি নজনালো হলে, তেনেকুৱা ভাবিলো হয় না? কিন্তু আপুনি গামবুঢ়া মানা কৰাৰ পিছতো আপুনি কিয় থাকিলে? গামবুঢ়া উলংঘা কিয় কৰিলে সেইটো লাগে। মই কৈছো ডাইৰেক্ট মানুহখিনি গুচি যাব। এতিয়া আপুনি গামবুঢ়াক ক্ষমা বিচাৰক। আপুনি গামবুঢ়া ভুল হৈ গ'ল, মোক মাফ কৰি দিয়ক, হৈ গ'ল। আমি গামবুঢ়া কি হৈ গ'ল? তেনেকে নেকি কথা? ধেমালি বুলি আপুনি কি ভুল হ'ল, মাফ কৰি দিয়ক। আঠুকাৰী ক্ষমা খুজিলো হলে মোৰ ভুল। নেক্সট টাইম এনেকুৱা নকৰিব আৰু। আমি গম পাইছো উৰিয়ামঘাটৰ পৰা 3খন গাড়ী আমাক কলিয়াবৰৰ মিছাত সোমাইছে বুলি গম পাইছো। ইতিমধ্যে আমি এখন গাড়ী ধৰিবলৈ সক্ষম হৈছো। তেওঁ ৰেকা পাহাৰ কি নাম আছিলে তেওঁজনৰ? আপোনাৰ নামটো কি আছিলে? আব্দুল হুছেইন ঘৰত তেওঁ আহিছিলে। তেওঁলোকে মানে ঠাই দিছিলে থাকিবলৈ। আমি লাচিত সৈন্য ওলাই আহিছো।
আমি তেওঁলোকক এটাই স্পষ্ট কৰিব বিচাৰিছোঁ, তেওঁলোকে আমাৰ কলিয়াবৰত হওক বা আমাৰ অসমত হওক থাকিব নোৱাৰে। তেওঁলোকক আমি ওলাই যাবলৈ আমাৰ বীৰ লাচিত সেনাৰ পৰা আমি সকলোৱে তেওঁলোকক সকিয়নি দিছোঁ। আগন্তুক তেওঁলোকে আৰু এইটো ভাবিবও নোৱাৰিব, আমাৰ অসমৰ পৰা ওলাই যাব লাগিব তেওঁলোক। জয় আই অসম। জয় অসম।